নমস্কাৰ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে শুই উঠিয়ে গা পা ধুই এতিয়া বেটিক অলপ খেলাই লৈছোঁ। তাৰপাছত এতিয়া পাকঘৰলৈ যাম। দাইল পাতি লৈছোঁ, ভাতটো পাতিলোৱে। তাৰপাছত চাহ খাবলৈ এইপিনে যোগাৰ কৰিছোঁ। মানে টাইম পাওঁতে চব কাম একেবাৰে কৰি যাওঁ। চাহ খাবলৈ চিৰা ৰুটি পুৰিছোঁ। এইপিনে ভাতৰ কাৰণেও একেবাৰে কণীও বইল কৰি দিছোঁ। ল'ৰা মাকবোৰে বুজিব মানে টাইম মেনেজমেণ্ট কি হয়। এতিয়া বুজিছোঁ, ময়ো বুজি পাইছোঁ। মানে সময় পাওঁতে যিমান পাৰোঁ কামবোৰ কৰিলোঁ। চিৰা ৰুটি পূৰা তেল বাচিছিলে, সেইকাৰণে চিৰা কেইটামানো ভাজি থৈ দিলোঁ, সেই তেলখিনি যাতে পেলনি নাযায়। তাৰপাছত এই চিৰাখিনি খাবলৈ বহুত ভাল হয়। এনেকুৱা চিৰা মানে মই আৰু মানুহজনে দুইজনে মিলি ৰাতিটোত এটা বৈয়াম খতম কৰি দিওঁ, ইমানেই ভাল পাওঁ আমি। তাৰপিছত পটল ফ্ৰাই কৰি লৈছোঁ ভাতৰ লগত খাবলৈ। চাওকচোন কিমান মচমচীয়া হৈছে। সন্ধিয়া এতিয়া তললৈ অলপ আহি কামবোৰ চালোঁ। কাম চলি আছে। আমাৰ পেভাৰ ব্লগ বনাইছে মানুহজনে, মানে নতুনকৈ এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে। আপোনালোকক যদি লাগে আমাক যোগাযোগ কৰিব। তাৰপাছত এতিয়া সন্ধিয়া হৈ গ'ল, চাহ খাবলৈ বহিলোঁ। চাহত অথনি ভজা চিৰা আৰু চিৰা ৰুটি। এইপিনে বেটিক খেলাবলৈ বায়েকহঁত আহিলে। বাই আজিলৈ